वेलकाम टू माय यूट्यूब चेनेल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ তিনিচুকীয়া জিলাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন সোশিয়াল সায়েন্স বিষয়ৰ যি 45 টা MCQ আছে সেই 45 টা MCQ তোমালোকৰ লগত আলোচনা কৰিম। যদিও প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। প্ৰথম প্ৰশ্ন হৈছে ভাৰতী নামৰ পত্ৰিকাখন সম্পাদন কৰিছিল কোনে সম্পাদন কৰিছিল তো হেতু সুধিছে। তেওঁৰ শুদ্ধ উত্তৰ হল বি নম্বৰ সৰলা দেৱী চৌধুৰীনী। 2 নম্বৰ কোৱেশ্চন বংগভংগৰ যোগেদি কি কৰিব বিচাৰিছিল? ব্ৰিটিছ চৰকাৰে বংগপ্ৰদেশক দুটা ভাগত বিভক্ত কৰি পূৰ্ববংগ আৰু অসম নামৰ দুটা বংগপ্ৰদেশ নামেৰে নামাকৰণ কৰিছিল। এইটো শুদ্ধ। আৰু 2 নম্বৰত কৈছে ব্ৰিটিছ চৰকাৰে মুছলমানসকলক সংখ্যালঘু পৰিণত কৰিব বিচাৰিছিল, এইটো মিছা। তেৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ, এইটো শুদ্ধ কিন্তু বিটো অশুদ্ধ। 3 নম্বৰ কুৱেশ্যন সাইমন কমিশ্যন ভাৰতবৰ্ষলৈ আহিছিল, তেৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1928। 4 নম্বৰ কুৱেশ্যন ভাৰতৰ অন্তিমজন ব্ৰিটিছ ভাইচৰয় আছিল, তেৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লৰ্ড মাউণ্টবেটেন। 5 নম্বৰ কুৱেশ্যন 1932 চনত সাম্প্ৰদায়িক বটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন আছিল, তেৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰামজে মুকুন্দনাল্ড। 26 নম্বৰ কুৱেশ্যন কৰিম কিংবা মৰিম উক্ত ধ্বনিটো কোনে দিছিল, তেৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মহাত্মা গান্ধী। 7 নম্বৰ কুৱেশ্যন ব্ৰিটিছ সংসদে ভাৰত স্বাধীনতা আইনৰ অনুমোদন জনাইছিল, তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি জুলাই 1947। 8 নম্বৰ কুৱেশ্যন আগষ্ট প্ৰস্তাৱ ঘোষণা কৰা হৈছিল, তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1940 চনত। 9 নম্বৰ কুৱেশ্যন 1853 চনত মফট মিল চাহাবক আৰ্জি লিখা ব্যক্তিজন আছিল, তেৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আনন্দৰাম ঢেকিয়াল ফুকন। 10 নম্বৰ কুৱেশ্যন জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায়, তেৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰ 1853। 11 নম্বৰ কুৱেশ্যন ব্ৰিটিছৰ মুদ্ৰা ব্যৱস্থাত অসমত সৃষ্টি কৰা সমস্যাসমূহ হ'ল, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যিটো অপশ্যন চি আছে, এইটো মুদ্ৰাৰ মাধ্যমৰ কৰাৰ ব্যৱস্থাই অসমীয়া প্ৰজাতিৰ অৱস্থা শোচনীয় কৰি তুলিছিল। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ এ বি চি, ইয়াৰে তিনিওটা শুদ্ধ। এই নম্বৰত কি কৈছে আমি চাওঁ, এইটো কুটীৰ শিল্প অৱনমিত অৰিহণা যোগাইছিল, এইটোও শুদ্ধ। এইটো কৈছে অসমত সুৎখুৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিল, এইটোও শুদ্ধ। আৰু চি নম্বৰ মুদ্ৰাৰ মাধ্যমত কৰৰ ব্যৱস্থাই অসমীয়া প্ৰজাৰ অৱস্থা শোচনীয় কৰি তুলিছিল, এইটোও শুদ্ধ। আৰু এইটো অসমত বজাৰ সমাৰৰ সুবিধা কৰি দিছিল, এইটো ভুল আছিল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ এ বি চি। 12 নম্বৰ কুৱেশ্যন ৰাইজমেলৰ লগত জড়িত শুদ্ধ উক্তিটো হ'ল, তেৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ ৰাইজমেলসমূহ অধিক ধৰণৰ কোনো ৰাজনৈতিক সংগঠন নাছিল। 13 নম্বৰ কুৱেশ্যন অসমীয়া লিটাৰেৰী ছ'চাইটি গঠন কৰা হৈছিল, তো কিমান চনত গঠন কৰা হৈছিল, তেৰ শুদ্ধ উত্তৰ হ'ব 1872। 14 নম্বৰ কুৱেশ্যন জোনাকীৰ প্ৰথম সম্পাদক আছিল, তেৰ শুদ্ধ উত্তৰ অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা। 15 নম্বৰ কুৱেশ্যন অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি আছিল, তেৰ শুদ্ধ উত্তৰ হ'ব চি লক্ষ্মীনাথ বেজবৰুৱা। 16 নম্বৰ কুৱেশ্যন অসম চিকিৎসা মহাবিদ্যালয় নামেৰে আনুষ্ঠানিকভাৱে পুনৰ নামাকৰণ কৰা হৈছিল, তেৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1947 চনৰ 3 নৱেম্বৰত। 17 নম্বৰ কুৱেশ্যন ভাৰতীয় সংবিধানত তালিকাবদ্ধ অনুসূচিত জনজাতিৰ সংখ্যা, তেৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 705। 18 নম্বৰ কুৱেশ্যন পতঞ্জলিৰ যোগ পদ্ধতিত ঢেঁচবিধ যোগানৰ বিধান আছে, তো ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন বি 8 বিধ।
19 নম্বৰ কুৱেশ্যন সপ্তকাণ্ড ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰ মাধৱ কন্দলী 20 নম্বৰ কুৱেশ্যন দৰঙৰ এবিধ প্ৰচলিত লোকনৃত্য হ'ল অপশ্যন এ এইটো দেওধনী নৃত্য 21 নম্বৰ কুৱেশ্যন শিল্পোৎপাদন প্ৰক্ৰিয়া অন্তৰ্গত 21ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এইটো দ্বিতীয় বৃত্তিৰ 22 নম্বৰ কুৱেশ্যন চিৰ বিৰাজমান সম্পদৰ এটা উদাহৰণ হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সূৰ্যৰ ৰশ্মি 23 নম্বৰ কুৱেশ্যন ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1986 24 নম্বৰ কুৱেশ্যন জীৱমণ্ডলত এতিয়ালৈকে চিনাক্ত হোৱা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা হ'ল প্ৰায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1.75 নিযুত 25 নম্বৰ কুৱেশ্যন ইয়াতে এটা চিত্ৰ দিছে আৰু সেই চিত্ৰটো দেখুৱাই দিছে আৰু ইয়াৰ পৰা তুমি ক'ব লাগে পৃথিৱীৰ স্থলভাগৰ প্ৰায় ডেছ ভূমি উপৰোক্ত সমস্যাৰ কবলত পৰিছে ইয়াতে মৰুকৰণৰ কথা কৈছে আচলতে তো মৰুকৰণ কিমান পাৰ্চেণ্ট হৈছে তাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 35% 26 নম্বৰ কুৱেশ্যন তলৰ কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী তাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কাৰ্বন ডাই অক্সাইড 27 নম্বৰ কুৱেশ্যন শুদ্ধ বিকল্পটো বাছি লোৱা ভাৰত মহাসাগৰ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ তো এইটো মিছা কথা ভাৰত মহাসাগৰ ভাৰতৰ দক্ষিণ দিশে অৱস্থিত এইটো সঁচা তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নম্বৰ এইটো শুদ্ধ কিন্তু এইটো অশুদ্ধ কিন্তু বিটো শুদ্ধ 28 নম্বৰ পেঞ্জিয়াৰ উত্তৰ অংশটোৰ নাম হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি এইটো আংগাৰলেণ্ড 29 নম্বৰ কুৱেশ্যন পৃথিৱীৰ বৃহত্তম মৰুভূমিখন ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আফ্ৰিকা 30 নম্বৰ কুৱেশ্যন ইয়াতে এটা এইটো গ্ৰাফিকেল কুৱেশ্যন হয় এটা হৈছে উপকূলৰ চাৰিওফালে থকা সাগৰ মহাসাগৰৰ অগভীৰ অংশক কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এইটো মহীসোপান 31 নম্বৰ কুৱেশ্যন ডেথ ভেলী অৱস্থিত ডেথ ভেলী ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি উত্তৰ আমেৰিকা মহাদেশত 32 নম্বৰ কুৱেশ্যন 2011 চনৰ লোকপিয়ন অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 398 33 নম্বৰ কুৱেশ্যন সমাজ বিজ্ঞানীসকলৰ মতে সম্ভৱতঃ অসমলৈ অহা প্ৰথমটো জনস্ৰোত আছিল অপশ্যন বি অষ্ট্ৰিকসকল 34 নম্বৰ কুৱেশ্যন অসমৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰখন হ'ল ইয়াৰ অপশ্যন এ ডিগবৈ 35 নম্বৰ কুৱেশ্যন অসমক ডেছটা কৃষি জলবায়ু অঞ্চলত ভাগ কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 6টা 36 নম্বৰ কুৱেশ্যন অসমত পৰম্পৰাগতভাৱে প্ৰকাৰ ৰেচম উৎপাদন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 3 প্ৰকাৰ 37 নম্বৰ কুৱেশ্যন তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধানৰ খচৰা কমিটিৰ সদস্য নাছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি জৱাহৰলাল নেহৰু 38 নম্বৰ কুৱেশ্যন এইটো ফ'ডাছ শব্দটোৰ অন্তৰ্নিহিত অৰ্থ হ'ল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ সন্ধি বা চুক্তি বা তৃতীয়ৰ এগ্ৰিমেণ্ট 39 নম্বৰ কুৱেশ্যন ৰাষ্ট্ৰসংঘ দিৱস প্ৰতি বছৰে পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 24 অক্টোবৰ 40 নম্বৰ কুৱেশ্যন দক্ষিণ এছিয়া আঞ্চলিক সংস্থা অৰ্থাৎ সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন হ'ব চি কাঠমাণ্ডু 41 নম্বৰ ভাৰতীয় ষ্টেট বেংক মূলতঃ এটা অপশ্যন চি বাণিজ্যিক বেংক 42 নম্বৰ কুৱেশ্যন অসমৰ প্ৰথমটো বেংক স্থাপিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 1926 43 নম্বৰ কুৱেশ্যন মুদ্ৰাৰ ক্ৰমবিকাশৰ পঞ্চম পৰ্যায়টো হৈছে ইয়াৰ অপশ্যন ডি কাগজী মুদ্ৰা 44 নম্বৰ কুৱেশ্যন গাঁও অঞ্চলত যিমানবোৰ অনুষ্ঠান বা বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে সেই আটাইবোৰ শীৰ্ষভিত্তি যোগানকাৰী প্ৰতিষ্ঠা হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নাবাৰ্ড 45 নম্বৰ কুৱেশ্যন আৰু একেবাৰে শেষৰ প্ৰশ্ন আজি তো চেক এক প্ৰকাৰৰ মুদ্ৰা হয় এইটো সঁচা হয় ইয়াক সকলোৱে গ্ৰহণ কৰে এইটো মিছা কথা
কাৰণ চেক সকলোৱে গ্ৰহণ নকৰিবও পাৰে। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এটো শুদ্ধ কিন্তু বিটো শুদ্ধ নহয়, বা কাৰণটো শুদ্ধ নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ নাম্বাৰ, এটো শুদ্ধ কিন্তু আৰটো অশুদ্ধ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটোৱে আছিল 45টা MCQ। বাকী যিখিনি ডেছক্ৰিপশ্যন টাইপ কুৱেশ্যন আছিল সেই কুৱেশ্যনখিনি তোমালোকে চোৱা। তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়াহ'লে তোমালোকে কণ্টেক্ট কৰিবা বা কমেণ্ট কৰি জনাবা, মই তোমালোকক PDF ফাইল দি দিম। আৰু যদি তোমালোকৰ ইয়াৰে এনচাৰ লাগে তেতিয়াহ'লে সেইটো কমেণ্ট কৰি জনাবা, মই তোমালোকক এনচাৰবোৰো প্ৰভাইড কৰিম। আকৌ লগ পাম বেলেগ এটা জিলাৰ MCQ লৈ। ধন্যবাদ।